চকিয়াল গাঁৱৰ মথাউৰি অতি সোনকালে এসপ্তাহৰ ভিতৰত বা খুব বেছি 10 দিনৰ ভিতৰত এই কামখিনি মই আৰম্ভ কৰিম। কি আজিয়ে মই চাব দিছোঁ, মোৰ আচলতে অলপ সময় কম কাৰণে স্পটলৈকে যাব নোৱাৰিলোঁ। মোৰ কেইবাটাও কাৰ্যসূচী আছে, কিন্তু আমাৰ চিফ ইঞ্জিনিয়াৰো মোৰ লগতে আছে, নগাঁৱৰ জিলাৰ ইঞ্জিনিয়াৰো মোৰ লগতে আছে। তেওঁলোকে আহি চাব, কামখিনি অতি সোনকালে কৰিবলৈ যত্ন কৰিম। চাওক, চৰকাৰে যেতিয়া কোৰ্টে যেতিয়া নিষেধাজ্ঞা আৰোপ কৰে, তেতিয়াতো মই মন্ত্ৰী হিচাপে মহজুজ হ'ব লাগে বুলি ক'ব নোৱাৰোঁ, কিন্তু মানুহৰ আকাংক্ষাকো আমি শেষ কৰিব নোৱাৰোঁ। মানুহে কেনেকৈ নিজে গ্ৰহণ কৰে সেইটো তেখেতলোকে গ্ৰহণ কৰিব, কিন্তু মন্ত্ৰী হিচাপে মই যিহেতু চৰকাৰে ডেফিনেটলি কৰা নাই, কোৰ্টে যিহেতু মহজুজ বন্ধ কৰিছে, মই অন্ততঃ মহজুজ হ'ব লাগে বুলি মই নকওঁ। কিন্তু এই অঞ্চলৰ মানুহৰ মই আৱেগ অনুভূতি জানো, কাৰণ মই এই অঞ্চলৰে ল'ৰা, ইয়াতে জন্ম হৈছোঁ, ইয়াত ডাঙৰ হৈছোঁ, ইয়াত ৰাজনীতি কৰিছোঁ। গতিকে মানুহৰ আৱেগক মই নেওচি কথা ক'বলৈও অসুবিধা। গতিকে মানুহে নিজে সিদ্ধান্ত লওক, তাত মোৰ ক'ব লগা একো নাই।